আজি মই বনাবলৈ ওলাইছোঁ কণী আৰু আলুৰ দম। তাৰ কাৰণে কণী আৰু আলুখিনি প্ৰথমতে বইল কৰি পিঁয়াজ জলকীয়া বিলাহীবোৰ কাটি লৈ আদা নহৰুখিনি খুন্দি কেৰাহীত তেল দিলে হ'ল। দি তাত অকণমান হালধি দি নিমখ দি কণীখিনি ফ্ৰাই কৰিবলৈ দি দিলে হ'ল। কণী দুটাৰ ৰং গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'লে হ'ল আৰু হোৱাৰ পিছত সেই দুটা উঠাই থৈ সেইখিনি তেলতে ইলাচি লং জলকীয়া আৰু কেইটামান নৰসিংহৰ পাত দি ভালদৰে ভাজি ল'লে হ'ল। আৰু তাৰ পাছত ইয়াত কাটি থোৱা পিঁয়াজখিনি এড কৰি সেইখিনিও যেতিয়ালৈকে গল্ডেন ব্ৰাউন হৈ নাযায় তেতিয়ালৈকে ভাজি ল'লে হ'ল। পিঁয়াজখিনি ভালদৰে ভজা হোৱাৰ পিছত আমি যিখিনি আদা নহৰু খুন্দি লৈছিলোঁ সেইখিনি দিলে হ'ল। আদা নহৰু আপোনালোকে পেষ্ট কৰিও ল'ব পাৰে, কিন্তু খুন্দি ল'লে ইয়াৰ ফ্লেভাৰটো বেছি ভালদৰে আহে, সেইকাৰণে মই খুন্দি লৈছোঁ। তাৰপিছত সেইখিনিত অকণমান হালধি ব্লেক পেপাৰ আৰু জলকীয়াৰ গুড়ি দিব। যদি আপোনালোকে জলকীয়াৰ গুড়ি ভাল পায়, মানে জ্বলা ফ্লেভাৰটো বেছি ভাল পায় তেতিয়াহ'লে দিব, নহ'লে স্কিপ কৰিব পাৰে। তাৰপিছত তাত যিখিনি আমি বিলাহী কাটি থৈছিলোঁ সেই বিলাহীখিনি দি সেইখিনিও ভালদৰে ভাজি ল'ব লাগিব আৰু যিখিনিত আলু আমি বইল কৰি লৈছিলোঁ সেইখিনিও মেছ কৰি তাতে দি ভালদৰে ভাজি ল'লে হ'ল। তাৰপিছত তাত দিছোঁ অকণমান জিৰা গুড়ি আৰু এইখিনিত অকণমান পানী দি ভালদৰে ভজা যাবৰ কাৰণে ৰাখিলোঁ। অকণমান যেতিয়া ভালদৰে ভজা গ'ল, মানে সিজিলে, তাত আমি অকণমান গৰম মছলা এড কৰিলোঁ আৰু ইয়াৰ পিছত আমি অকণমান গৰম পানী তাত দি দিলোঁ। সেইখিনি যেতিয়া ভালদৰে উতলিবলৈ ধৰিব তেতিয়া আমি তাত ফ্ৰাই কৰি লোৱা কণী দুটাও দি দিলোঁ। এইখিনি ভালদৰে উতলিবলৈ দিলেই হ'ল প্ৰায় 10-15 মিনিট। আৰু ইয়াৰ পাছতে ৰেডি হৈ গ'ল আমাৰ কণী আলুৰ দম।